মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত HS সেকেন্ড ইয়াৰ 2023 পলিটিক্যাল সায়েন্সৰ পাৰ্ট বিৰ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি চেপ্টাৰ 1 টো তোমালোকৰ লগত লৈ আহিছো। এই চেপ্টাৰ 1 টো হল জাতি গঠনৰ প্ৰত্যাহ্বান। গতিকে ইতিমধ্যে মই তোমালোকৰ আগত ফাৰ্ষ্ট পাৰ্টৰ ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকৰ আগত কমপ্লিট কৰিছো। আজি মই পাৰ্ট বিৰ প্ৰথম চেপ্টাৰটো লৈ আহিছো। আশা কৰিম তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে অহা পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। বলাচোন এই প্ৰথম ভিডিঅ'ত কিনো আছে সেই বিষয়ে আমি জানিবলৈ প্ৰয়াস কৰোঁ। এই ভিডিঅ'ত মই কিছুমান ইম্পৰ্টেণ্ট ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ হ'ব 1 নম্বৰ। এতিয়া কোৱেশ্চন নম্বৰ 1 লৈ আহা। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? 2022 প্ৰশ্নটো আহিছিল। আনসাৰ, ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন 1951 চনত অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটোলৈ আহোঁ। 1956 চনৰ ৰাজ্যৰ পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। 2018ত এই প্ৰশ্নটি আহিছিল। এনসাৰ বিহাৰ। কোৱেশ্চন নম্বৰ 3 লৈ আহা। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? 2016। আনসাৰ হ'ব 1956 চনত 1950 চনত ৰাজ্য পুনৰ গঠন আইনখন গ্ৰহণ কৰা হৈছিল। কোৱেশ্চন নম্বৰ 4। তেলেংগানা ৰাজ্য ভাৰতৰ ডেশতম ৰাজ্য খালি ঠাই পূৰণ কৰা 2015। তেলেংগানা ৰাজ্য ভাৰতৰ 29তম ৰাজ্য। কোৱেশ্চন নম্বৰ 5। দেশৰ বিভাজনৰ ফলত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। 2012ত কোৱেশ্চনটো আহিছিল। আনসাৰ হ'ব লাহোৰ, কলকাতা, অমৃতসৰ। ওকে। কোৱেশ্চন নম্বৰ 6 লৈ আহা। হিমন্ত গান্ধী কাক কোৱা হয়? খান আব্দুল গফুৰ খানক হিমন্ত গান্ধী বুলি কোৱা হৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি তোমালোকৰ HS সেকেন্ড ইয়াৰৰ প্ৰথম পাৰ্টৰ প্ৰথম চেপ্টাৰটো যদি তোমালোকে চোৱা নাই, তেতিয়াহ'লে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তাতে তোমালোকে প্ৰথম চেপ্টাৰৰ ভিডিঅ'খিনি পাবা। আশা কৰিম সেই চেপ্টাৰৰ ভিডিঅ'খিনি তোমালোকৰ কাৰণে খুবেই সহজ হৈ উঠিব আৰু সেই ভিডিঅ'খিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। ওকে। কোৱেশ্চন 7। দেশীয় ৰাজ্য কি? আনসাৰ, দেশীয় ৰাজ্যসমূহ হ'ল য'ত ৰজাই শাসন কৰিছিল আৰু এই ৰজাসকলে ইংৰাজৰ আধিপত্য স্বীকাৰ কৰিছিল। তাৰমানে যিখিনি ৰাজ্য ইংৰাজৰ আধিপত্য স্বীকাৰ কৰিছিল ৰজাসকলে আৰু সেই ৰজাসকলে শাসন কৰিছিল, সেইখিনি আছিল কি? দেশীয় ৰাজ্য। কোৱেশ্চন নম্বৰ 8 লৈ আহা। কিমান চনত মেঘালয় ৰাজ্য গঠন হৈছিল? মেঘালয় আমাৰ ওচৰৰ। আগতে তোমালোকে জানা নহয়, আমাৰ মেঘালয় ৰাজ্যখন আমাৰ অসমৰ লগতে আছিল, কিন্তু 1972 চনত এই মেঘালয় ৰাজ্যখন অসমৰ পৰা পৃথক এখন ৰাজ্য হিচাপে গঠন হয়। কোৱেশ্চন নম্বৰ 8। কিমান চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল? 1963 চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। কোৱেশ্চন নম্বৰ 10। ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গঠন হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ফৰ ইউ। আনসাৰ 1953। নেক্সট 11 নম্বৰ প্ৰশ্নলৈ আহা। 11 নম্বৰ প্ৰশ্নটো হ'ল জিন কি? আনসাৰ, জিন হ'ল আৰবীয় লোক সাহিত্যত উল্লেখ থকা এক ধৰণৰ প্ৰেতাত্মা। তাৰমানে
আৰবীয় লোকসাহিত্যত থকা প্ৰেতাত্মাবিলাকক কি বুলি কোৱা হয়? জিন বুলি কোৱা হয়। কোৱেশ্চন নম্বৰ 12, অন্ধ্ৰ প্ৰদেশ কেতিয়া গঠন হৈছিল? এই আমাৰ বৰ্তমানৰ অন্ধ্ৰ যিখন ৰাজ্য আছে এই ৰাজ্যখন কোন চনত গঠন হৈছিল? আনসাৰ 1952 চনৰ ডিচেম্বৰ মাহত অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন গঠিত হৈছিল। নেক্সট কোৱেশ্চন নম্বৰ 13 লৈ আহা, ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা নীতিটোক ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়া স্বীকৃতি দিছিল? উত্তৰ 1920 চনৰ নাগপুৰ অধিৱেশনত ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা নীতিটোক ভাৰতীয় জাতীয় কংগ্ৰেছে স্বীকৃতি দিছিল। এতিয়া কোৱেশ্চন নম্বৰ 14 লৈ আহা, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্যৰ নাম কি আছিল? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। এটোৰ আনসাৰ হ'ব মণিপুৰ। আমাৰ ওচৰৰে মণিপুৰ ৰাজ্যই পোনপ্ৰথমতে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰি দেখুৱাইছিল। কোৱেশ্চন নম্বৰ 15, কিমান চনত মণিপুৰ ৰাজ্য ভাৰত চৰকাৰৰ লগত চামিলকৰণ চুক্তি স্বাক্ষৰ কৰিছিল? কাৰণ মণিপুৰ ৰাজ্য যেতিয়া ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল তেতিয়া কিন্তু মণিপুৰ ৰাজ্যখন ভাৰতৰ লগত চামিল হোৱা নাছিল। তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত 1949 চনৰ ছেপ্টেম্বৰ মাহত এই মণিপুৰ ৰাজ্যখন ভাৰতবৰ্ষৰ লগত চুক্তি কৰি কি চামিল হৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আজি মই তোমালোকৰ আগত আলোচনা কৰা পাৰ্ট বিৰ চেপ্টাৰ 1ৰ অতি চমু প্ৰশ্নখিনি অহা পৰীক্ষাসমূহৰ কাৰণে তোমালোকৰ খুবেই দৰকাৰী। গতিকে তোমালোকে কোৱেশ্চনখিনি তোমালোকৰ নোটবহীত উঠাই লৈ ভালকৈ পঢ়িবলৈ যত্ন কৰিবা। মই অহা ভিডিঅ'ত মই তোমালোকৰ আগত এই চেপ্টাৰৰ পৰা অহাৰ সম্ভাৱনা থকা চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 2 নম্বৰ বা 4 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকৰ আগত আলোচনা কৰিম। সেই ভিডিঅ'টো তোমালোকে চাবা বুলি আশা কৰি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলো। থেংক ইউ।